না আসলতে গোটেই ঘটনাটো অতি দুৰ্ভাগ্যজনক বিষয় আৰু অসমৰ প্ৰতিগৰাকী নাৰীৰ কাৰণে আজিৰ দিনটো কিন্তু অতি এটা চিন্তনীয় আৰু পৰিতাপৰ এটা ঘটনা। পংকী সন্দিকৈ হত্যা কৰা আজি 21টা দিন পাৰ হ'ল আৰু এই 21টা দিনে আমি অবিৰতভাৱে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে আমি এটাই কথা দাবী কৰি আহিছোঁ যে পংকী সন্দিকৈ হত্যাৰ প্ৰকৃত তদন্ত হওক আৰু দোষীয়ে কঠোৰ শাস্তি পাওক। আৰু ইতিমধ্যে অসমৰ যিখন শাসনাধিষ্ঠ চৰকাৰ, এই চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁ বাৰে বাৰে নিৰ্বাচনী ভাষণসমূহত কয় নাৰীক সুৰক্ষাৰ কথা কয়, কিন্তু এইখন চৰকাৰৰ দিনত নাৰী সম্পূৰ্ণৰূপে অসুৰক্ষিত। আজি সমগ্ৰ অসমত দৈনিক নাৰীৰ ওপৰত অত্যাচাৰ, নাৰীৰ ওপৰত শোষণ, নাৰীৰ ওপৰত হত্যাৰ দৰে ঘটনা দৈনিক সংঘটিত হৈ আহিছে। আৰু অসমৰ নাৰীয়ে কিন্তু আজিৰ তাৰিখত, অসমৰ মহিলাসকলে আজিৰ তাৰিখত ভয় শংকাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। আজি পংকী সন্দিকৈ মাতৃয়ে বাৰে বাৰে নিজৰ কন্যাই প্ৰকৃত ন্যায় পোৱাৰ দাবীত, হত্যাকাৰীয়ে কঠোৰ শাস্তি পোৱাৰ দাবীত বাৰে বাৰে কিন্তু তেখেতে ৰাজপথলৈ আহিবলগীয়া হৈছে আন্দোলন কৰিবলৈ। তাতকৈ আৰু আজিৰ তাৰিখত অসমৰ কাৰণে আৰু দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে। আমি বাৰে বাৰে কৈ আহিছোঁ যে পংকী সন্দিকৈ সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। পংকী সন্দিকৈৰ যিজন মূল হত্যাকাৰী নীতিকেশ দাস, তেওঁৰ যিটো ব্যৱহাৰ কৰা যিটো মোবাইল, সেই মোবাইল ফোনটো কিন্তু আজিৰ তাৰিখলৈকে অসম আৰক্ষীয়ে এতিয়ালৈকে তেওঁলোকে জব্দ কৰিব পৰা নাই। শিৱসাগৰৰ লগতে বিভিন্ন ঠাই বিভিন্নজন ব্যক্তিয়ে কৈছে যে পংকী সন্দিকৈ যিজন স্বামী নীতিকেশ দাস, তেওঁ কোনোবা দুগৰাকী নাৰীৰ লগত তেওঁ অবৈধ সম্পৰ্ক আছিলে। সেই নাৰী দুগৰাকী কিন্তু আজিৰ তাৰিখলৈকে অসম আৰক্ষীয়ে তদন্তৰ আওতালৈ কিন্তু আনিব পৰা নাই। যিহেতু নীতিকেশ দাসে শিক্ষকৰ দৰে এটা চাকৰিত তেওঁ নিযুক্ত হৈ আছিলে, শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন ৰাইজে এটা কথা ক'ব বিচাৰে যে পংকী সন্দিকৈ সম্পূৰ্ণৰূপে নীতিকেশ দাসে হত্যা কৰিছে। তাৰ পিছতো অসম আৰক্ষীয়ে বা তাৰ পিছতো অসমৰ শিক্ষা বিভাগে নীতিকেশ দাসক কি কাৰণে চাকৰিৰ পৰা আজি পৰ্যন্ত বৰ্খাস্ত কৰা নাই, সেইটো আমাৰ কাৰণে এটা অতি চিন্তনীয় বিষয় হৈ পৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে গোটেই ঘটনাটোত অসম আৰক্ষীয়ে সম্পূৰ্ণ গাফিলতি কৰিছে, তদন্তৰ নামত হেমাহি কৰিছে, তদন্তৰ নামত গাফিলতি কৰিছে, তদন্তৰ নামত ভেকু ভাওনা কৰিছে। গতিকে আমি ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আমি বাৰে বাৰে কৰি আহিছোঁ আৰু আজিও আমি কৈছোঁ। আৰু আজি আমি শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ আমি এটাই কথা ক'ব বিচাৰিছোঁ যে পংকী সন্দিকৈ হত্যাৰ যিটো ঘটনা, এই ঘটনাটোৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হওক আৰু বিচাৰ কৰি দোষীক এনেধৰণৰ শাস্তি প্ৰদান কৰক যাতে অনাগত দিনত কোনোবা পুৰুষে নাৰীলৈ ৰঙা চকু দেখুৱাবলৈ যাওঁতে তেওঁলোকৰ বুকু কঁপি উঠিব লাগিব। আৰু আমি এই মুহূৰ্তত এটা কথা কৈ আমি দুখৰে কৈছোঁ, আমি লজ্জা অনুভৱ কৰিছোঁ, যি অসম আৰক্ষীয়ে গৰু চোৰ বা ছাগলী চোৰক দেখাৰ লগে লগে তেওঁলোকে 4-5 দিন আৰক্ষীক জিম্মাত ৰাখিব পাৰে, সেই অসম আৰক্ষীয়ে কিন্তু আজি এগৰাকী নাৰীক হত্যা কৰা এজন হত্যাকাৰীক কিন্তু তেওঁলোকৰ ৰিমাইণ্ডলৈ আজিলৈকে আনিব নোৱাৰিলে। তাৰমানে আজিৰ তাৰিখত অসমত নাৰীৰ জীৱনৰ যিটো মূল্য, সেই মূল্য আজি গৰু ছাগলীতকৈ কম। আজিৰ তাৰিখত অসমৰ নাৰীৰ মূল্য গৰু ছাগলীতকৈ কম, সেই কথাটো অসম আৰক্ষীয়ে অসমৰ গৃহ বিভাগে প্ৰমাণ কৰি দিলে। গতিকে আমি ক'ব বিচাৰিছোঁ যে গোটেই ঘটনাটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হ'ব লাগিব। যদি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোটেই ঘটনাটো বিচাৰ নহয়, তেতিয়াহ'লে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ ঐক্যবদ্ধ হৈ অহা এসপ্তাহৰ ভিতৰত আমি শিৱসাগৰ জিলাৰ বন্ধৰ দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আৰু এটা কথা আমি কৈ দিব বিচাৰিছোঁ যে আমি নাৰীক সুৰক্ষাৰ কাৰণে, নাৰী যাতে অনাগত ভৱিষ্যত সুৰক্ষিত হয়, তাৰ কাৰণে আমি আন্দোলন কৰোঁতে, পংকী সন্দিকৈ প্ৰকৃত ন্যায়ৰ দাবীত আমি আন্দোলন কৰোঁতে বিধায়ক সুশান্ত বৰগোহাঁই দেৱে আমাৰ শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহক যি ধৰণে উপলুঙা কৰিছিলে তাক আমি পুনৰবাৰ গৰিহণা দিছোঁ, আমি ধিক্কাৰ দিছোঁ।
আমি গম পাইছো যে আমি বিধায়কগৰাকী ঘৰ ঘেৰাও কৰাৰ যেতিয়া আমি কথা কলো বা সংবাদ মাধ্যমত আমি অৱগত কৰিলো তেতিয়া বিধায়কগৰাকীয়ে আমাৰ সংগঠনৰ ৰুখত পৰাৰ ভয়ত তেওঁ পংকী সন্দিকৈ ঘৰলৈ গৈ ঘটনাৰ বুজ ললে কিন্তু তেওঁ সম্পূৰ্ণৰূপে ঘৰলৈ গৈ পংকী সন্দিকৈ মাতৃক যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি কিন্তু এটাও তেওঁ এতিয়ালৈকে কাৰ্যকৰী নকৰিলে তেওঁ কেৱল মাত্ৰ নিজৰ লাজ ঢাকিবৰ কাৰণে নিজৰ মুখ ঢাকিবৰ কাৰণে নিজে যে এটা ভণ্ডামি এই ভণ্ডামি ঢাকিবৰ কাৰণে তেওঁ মাতৃৰ পংকী সন্দিকৈ মাতৃৰ ঘৰলৈ গৈছিলে গতিকে আমি স্পষ্টভাৱে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছো যে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহক উপলুঙা কৰা বিধায়ক সুশান্ত বৰগোহাঁইদেৱে যেতিয়ালৈকে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহক ক্ষমা নুখুজিব তেতিয়ালৈকে কিন্তু আমি আগতে লোৱাৰ যিটো কাৰ্যসূচী বিধায়কৰ ঘৰ ঘেৰাও কৰা যিটো কাৰ্যসূচী এই কাৰ্যসূচী আমি বাহাল ৰাখিম আমি এসপ্তাহৰ পিছত বিধায়ক সুশান্ত বৰগোহাঁই আমি ঘৰ ঘেৰাও কৰাৰ কাৰ্যসূচী আমি কৰিবলৈ আমি আগবাঢ়িম আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969